কৃষকসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা 5টা সুবিধা অৰ্থাৎ 5টা আঁচনি মই আজি আপোনালোকক দেখুৱাম। বহুত কৃষকসকলে এই আঁচনিসমূহৰ পৰা লাভ উঠাই আছে। আপুনি হয়তো এই আঁচনিৰ বিষয়ে জানে আৰু বহুত কৃষকসকলে এই আঁচনিৰ বিষয়ে নাজানে, যাৰ বাবে ইয়াৰ পৰা লাভ উঠাব পৰা নাই। মই আজি আপোনালোকক দেখুৱাম এই 5টা আঁচনি কি আৰু এই 5টা আঁচনিত কেনেকৈ এপ্লাই কৰিব লাগে। মই এটা এটাকৈ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গোটেইখিনি বুজিব পাৰিব। প্ৰথম আঁচনিটো হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। কৃষকসকলে খেতি কৰে, বহুত সময়ত এনেকুৱা হয় খেতি নষ্ট হৈ যায়, প্ৰাকৃতিক দুৰ্যোগৰ বাবে হওক বা অন্য কোনো কাৰণতে হওক খেতি নষ্ট হৈ যায়। যদি কৃষকসকলৰ খেতি নষ্ট হৈ যায় তেনেহ'লে কৃষকসকল একেবাৰে লছত পৰি যায়। যিখিনি টকা খৰচা কৰে টোটেলি সিহঁতৰ লছ হৈ যায়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এটা আঁচনি মুকলি কৰিছে, সেইটো হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। এই যোজনাৰ জৰিয়তে চৰকাৰে কৃষকসকলৰ ক্ষতিপূৰণটো বহন কৰে। যদি আপুনি এজন খেতিয়ক হয় তেনেহ'লে এই আঁচনিত এটা বীমা কৰিব পাৰে। যদি কোনো কাৰণত আপোনাৰ খেতি নষ্ট হৈ যায় তেনেহ'লে এই বীমাৰ জৰিয়তে আপোনাৰ ক্ষতিপূৰণটো চৰকাৰে দি দিব। বহুত ভাল এটা আঁচনি, আপুনি এই আঁচনিত এপ্লাই কৰিব লাগে। এই আঁচনিত কেনেকৈ এপ্লাই কৰিব লাগে ইয়াৰ বিষয়ে মই আগতে ভিডিঅ' বনাইছোঁ। কেনেকৈ এপ্লাই কৰিব লাগে, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ ডিটেইলছ দিয়া হৈ আছে। যদি আপোনালোকে সেই ভিডিঅ'টো চাব বিচাৰে তেনেহ'লে সেই ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া হৈ আছে, তাত গৈ আপোনালোকে ভিডিঅ'টো চাই এপ্লাই কৰিব পাৰে। আৰু এটা আঁচনি হ'ল প্ৰধানমন্ত্ৰী কিষাণ মনধন যোজনা। এই যোজনাৰ জৰিয়তে চৰকাৰে কৃষকসকলক মান্থলি 3000 টকা দি আছে। যদি আপুনি এই আঁচনিত এপ্লাই কৰে, যদি আপুনি এই আঁচনিৰ বেনিফিট ল'ব বিচাৰে তেনেহ'লে এই আঁচনিত এপ্লাই কৰিব পাৰে। যদি এই আঁচনিত এপ্লাই কৰে, যেতিয়া আপোনাৰ 60 বছৰ হৈ যাব তেতিয়া মান্থলি 3000 টকা পাই থাকিব। এই আঁচনিত কোনে কোনে এপ্লাই কৰিব পাৰিব, এই আঁচনিত এপ্লাই কৰিলে কি বেনিফিট পাব, সকলোখিনি ডিটেইলছ জানিবলৈ এইটো পেজত আহিব লাগিব, প্ৰধানমন্ত্ৰী কিষাণ মনধন যোজনা। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। ইয়াত চাওক ইলিজিবিলিটি দিয়া হৈ আছে, কোনে কোনে এপ্লাই কৰিব পাৰিব। ইয়াত চাওক দিয়া হৈ আছে 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে এই আঁচনিত এপ্লাই কৰিব পাৰিব। যদি কোনো কৃষকৰ বয়স 40 বছৰৰ ওপৰত হৈ যায় তেনেহ'লে এই আঁচনিত এপ্লাই কৰিব নোৱাৰিব। ইয়াত সকলোখিনি ডিটেইলছ দিয়া হৈ আছে আৰু তলফালে আহিব, ইয়াত সকলোখিনি ডিটেইলছ দিয়া হৈ আছে, আপোনালোকে চাব পাৰে। এপ্লাই কৰিলে আধাৰ কাৰ্ড লাগিব, ছেভিং একাউণ্ট লাগিব বা PM কিষাণ একাউণ্ট লাগিব, এইকেইটা লাগিব। তাৰপিছত ইয়াত চাওক বেনিফিট দিয়া হৈ আছে, ইয়াত ক্লিক কৰি আপুনি বেনিফিট কি বেনিফিট হ'ব আপোনাৰ এইটো ইয়াত চাব পাৰে। তাৰপিছত ইয়াত চাওক দিয়া আছে মান্থলি, ইয়াত ক্লিক কৰি দিব। এই আঁচনিত এপ্লাই কৰিলে মান্থলি কিবা এটা পইচা আপোনাৰ জমা কৰিব লাগিব। ইয়াত চাওক ইয়াৰ লিষ্টটো দিয়া হৈ আছে। যদি আপোনাৰ 18 বছৰ বয়স হয়, যদি আপুনি এপ্লাই কৰে তেনেহ'লে মান্থলি আপোনাৰ 55 টকা এটা জমা কৰিব লাগিব। এনেকৈ সকলোখিনি দিয়া আছে। তাৰপিছত ইয়াত চাওক দিয়া আছে যদি আপোনাৰ 22 বছৰ হয় তেনেহ'লে মান্থলি 86 টকা এটা জমা কৰিব লাগিব। প্ৰতিটো মাহতে এইটো জমা কৰিব লাগিব যেতিয়ালৈকে আপোনাৰ 60 বছৰ নহয়। যেতিয়া 60 বছৰ হৈ যাব তেতিয়া আপুনি মান্থলি 3000 টকা পাই থাকিব। এইটো এটা ভাল আঁচনি, আপুনি এপ্লাই কৰিব পাৰে। আৰু এটা আঁচনি হ'ল PM সম্মানিধি যোজনা। এই আঁচনিৰ জৰিয়তে চৰকাৰে কৃষকসকলৰ সুবিধাৰ্থে বছৰি 6000 টকা খেতি কৰাৰ বাবে দিয়ে, যিটো টকা একেবাৰে ফ্ৰীত দিয়ে, আপোনাৰ ৰিটাৰ্ণ কৰিব নালাগে। প্ৰতিটো বছৰতে চৰকাৰে কৃষকসকলক 6000কৈ টকা দিয়ে। যদি আপুনি এজন খেতিয়ক হয় তেনেহ'লে এই যোজনাত এপ্লাই কৰিব পাৰে আৰু চৰকাৰৰ পৰা বেনিফিট ল'ব পাৰে। এই যোজনাত কেনেকৈ এপ্লাই কৰিব লাগে, কোনে কোনে এপ্লাই কৰিব পাৰিব, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, ইয়াৰ বিষয়ে মই আগতে ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া হৈ আছে, তাত গৈ ভিডিঅ'টো চাই আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰে। আৰু এটা আঁচনি হ'ল মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনা। এই যোজনাৰ জৰিয়তে চৰকাৰে ফ্ৰী ট্ৰেক্টৰ দি আছে। যদি আপুনি এজন কৃষক হয় তেনেহ'লে ফ্ৰী ট্ৰেক্টৰৰ বাবে এপ্লাই কৰিব পাৰে। মই ইম্পৰ্টেণ্ট বস্তুখিনি দেখুৱাই দিছোঁ। 70% অফ দ্য টোটেল প্ৰাইচ উইল বি গিভেন এজ ছাবচিডি। যদি আপুনি ট্ৰেক্টৰ লয় তেনেহ'লে 70% ছাবচিডি চৰকাৰে আপোনাক দিব। তাৰপিছত তলত চাওক দিয়া আছে 20% অফ দ্য টোটেল প্ৰাইচ উইল বি বেংক লোন। যদি চৰকাৰে 70% দিয়ে আৰু থাকিব 30%, সেই 30%ৰ পৰা বেংকে আপোনাক 20% লোন দিব। তাৰপিছত 10% অফ দ্য টোটেল প্ৰাইচ উইল বি বেনিফিচিয়াৰী শ্বেয়াৰেড।
মাত্ৰ 10% টকাহে বেনিফিচিয়াৰীয়ে দিব লাগিব। যদি ট্ৰেক্টৰৰ দাম হয় 10 লাখ টকা তেনেহ'লে বেনিফিচিয়াৰীয়ে মাত্ৰ 1 লাখ টকাহে দিব লাগিব আৰু বাকী টকা ফ্ৰীত ল'ব পাৰিব। যদি আপোনালোকে ট্ৰেক্টৰ ল'ব বিচাৰে তেনেহ'লে আপোনাৰ কি কি এলিজিবিলিটি হ'ব লাগিব তলত চাওক দিয়া আছে। গ্ৰুপছ অফ দ্য ফাৰ্মাৰ্ছ উইথ 8 to 10 মেম্বাৰ্ছ উইল বি এলিজিবল। আপোনাৰ এটা 8তকৈ 10জনীয়া এটা গ্ৰুপ বনাব লাগিব খেতিয়কসকলৰ আৰু সেই গ্ৰুপটো ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আৰু বেংকত একাউণ্ট থাকিব লাগিব। তেতিয়াহে আপুনি এই ট্ৰেক্টৰৰ বাবে এপ্লাই কৰিব পাৰিব। যদি আপুনি এজন কৃষক হয় তেনেহ'লে এনেকৈ 10জনীয়া এটা গোট বনাই আপুনি ট্ৰেক্টৰৰ বাবে এপ্লাই কৰিব পাৰে। যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে কেনেকৈ এপ্লাই কৰিব লাগিব, ইয়াৰ এপ্লাই কৰিবলৈ এইটো ফৰ্ম ফিল কৰিব লাগিব। এইটো ফৰ্ম ফিল কৰি এগ্ৰিকালচাৰ অফিচত জমা দিব লাগিব। এই ফৰ্মৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এই ফৰ্মটো প্ৰিণ্ট আউট কৰিব পাৰিব। প্ৰথমতে এই ফৰ্মটো ফিল আপ কৰিব আৰু এগ্ৰিকালচাৰ অফিচত জমা দিব লাগিব। এনেকৈ আপুনি ফ্ৰী ট্ৰেক্টৰৰ বাবে এপ্লাই কৰিব পাৰে।